সমাগত হেপাহৰ ৰঙালীৰ প্ৰাক্ষণত বাক্সাৰ মুছলপুৰত আজিৰে পৰা আৰম্ভ বহাগী মেলা। অসম গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰম্ভ বহাগী মেলা। বিহুৱান আৰনাই মেখেলা চাদৰ দখনা প্ৰস্তুত কৰি বাক্সাৰ শ শ থলুৱা শিপিনীৰ বহাগী মেলাত অংশগ্ৰহণ। পাৱাৰলুমৰ গামোচাক প্ৰত্যাহ্বান জনাই হাতে বোৱা গামোচাৰ চাহিদা বৃদ্ধি হোৱাৰ মন্তব্য শিপিনীৰ। অসম চৰকাৰে উচিত মূল্য দি থলুৱা শিপিনীৰ বিহুৱান ক্ৰয় কৰাত উৎফুল্লিত বাক্সাৰ শিপিনীসকল। পাৱাৰলুমৰ গামোচা বন্ধ কৰি থলুৱা শিপিনীক মৰ্যাদা দিবলৈ চৰকাৰলৈ আহ্বান থলুৱা শিপিনীৰ। বহাগী মেলাত বিটিচি MCLA মন্টু বড়ো, জিলা আয়ুক্ত গৌতম দাসকে ধৰি উপস্থিত থাকে কেইবাগৰাকী চৰকাৰী বিষয়া। মুছলপুৰ দুৰ্গা মন্দিৰত আশা কৰোঁ আমাৰ জিলাৰ যিখিনি চেল্ফ হেল্প আত্মসহায়ক গোট আছে তেওঁলোকৰ যিখিনি প্ৰডাক্ট সেই প্ৰডাক্টটো অসমৰ ভিতৰত শ্ৰেষ্ঠ হ'ব পাৰিম বুলি আশা কৰিছোঁ। আৰু তেওঁলোকৰ আজি ইয়াতে 32টা ষ্টল মানে দিয়া হৈছে টোটেল বাক্সা ডিষ্ট্ৰিক্টৰ ভিতৰত। ইয়াতে বিভিন্ন ভেৰাইটিজ আছে, আচাৰৰ তৰফৰ পৰা, মাছৰুমৰ পৰা, মানে বোৱনী শিপিনীৰ পৰা আৰু হেণ্ডিক্ৰাফ্টো আছে। আশা কৰোঁ তেওঁলোকৰ যিখিনি প্ৰডাক্ট সেই প্ৰডাক্টটো যিহেতু একেবাৰে মাৰ্জিন হয় আৰু একেবাৰে থলুৱা হয়। আমাৰ অঞ্চলখনৰ যিখিনি পৰিৱেশ এতিয়া বাহিৰৰ পৰা বস্তু আমদানি হোৱা, এক্সপৰ্ট হোৱা, বিহুৱানকে ধৰি অন্যান্য আৰনাইকে ধৰি বাহিৰৰ পৰা বহুত এক্সপৰ্ট হয়। কিন্তু তেওঁলোকৰ যিখিনি SSG-বিলাৰ যিখিনি প্ৰডাক্ট সেই প্ৰডাক্টটো আমি যদি ভালকৈ ইয়াতকৈ লাগাতকৈ যদি আমি বেছিকৈ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ অসমখন এটা ভাল মানে যিহেতু ষ্টেট হিচাপে গণ্য কৰা হৈছে এতিয়া GDP হিচাপে 3 নম্বৰত এতিয়া অল ভাৰতবৰ্ষৰ আছে। তেনেকুৱা ধৰণৰ চেল্ফ হেল্প গোটবিলাকো আমাৰ অঞ্চলৰ কাৰণে বা আমাৰ অসমৰ কাৰণে ভাল হ'ব বুলি আশা কৰিব পাৰোঁ। আমি এই ক্ষেত্ৰত পদক্ষেপ নোলোৱা নহয়, আমি লৈছোঁ পৰ্যায়ক্ৰমে। আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইলৰ ইনস্পেক্টৰসকলক অলৰেডি এক্টিভেট কৰি থোৱা গৈছে যে যিহেতু আগন্তুক বিহুৰ সময়ত আমাৰ আহিছে, এইটো আমি চোকা দৃষ্টি ৰাখিব লাগিব যে আমাৰ ইয়াত পাৱাৰলুম গামোচা যেন নোসোমায়। আৰু যদি এনেকুৱা কিবা যদি খবৰ থাকে আমি ৰাইজকো আহ্বান কৰিম আমাক যেন তততীয়াকৈ জনায়, কেলৈ আমাৰো ৰাইজে আমাৰ চকু কাণ নাক। আমি কিবা থাকিলে যদি জমি যাওঁ ডেফিনেটলি আমি একশ্যন ল'ম আৰু লৈছোৱে, নোলোৱা নহয়। যদি খালি আমি সঠিক সময়ত খবৰটো পাব লাগিব। আমাৰ ইনস্পেক্টৰসকল আছে, তেওঁলোকে ঘূৰি আছে দোকানে বজাৰে। আৰু আমি এইটো আশা কৰিম যে আমাৰ আগন্তুক ৰঙালী বিহুৰ এইটো সময়ত যেন আমাৰ পাৱাৰলুম গামোচা যিমান পাৰোঁ আমি যেন এইটো ৰোধ কৰিবলৈ দিম। এইটো এটা আমাৰ চেল্ফ হেল্প গ্ৰুপসকলক তেখেতক আমি এনকাৰেজ কৰোঁ, উৎসাহ জনাবলৈ। কেলৈ আমি জানেই আমাৰ ইয়াত বহুতো শিপিনীসকল আছে, তেওঁলোকক এটা প্লেটফৰ্ম লাগে। কেলৈ তেওঁলোকে নিজৰ আমাৰ দূৰদৰণীয়া অঞ্চল আছে। এতিয়া ময়ো যেতিয়া এইকেইদিনত অলপমান যেতিয়া গৈছোঁ, কালি মই যোৱা পৰহি মানাছলৈ গ'লোঁ, তাতো মই এটা কৈ আহিছিলোঁ যে যদি আমাৰ ইয়াত যদি শিপিনীসকল আছে তেওঁলোকে কোনো সংকোচ কৰিব নালাগে, আমাক যোগাযোগ কৰক। আমি এনেকুৱা 3 দিনীয়া যিটো মেলা হ'ব তেওঁলোকক আমি ইয়াতে এখন ষ্টল দিবলৈ মানে আমি তেওঁলোকক সুবিধা কৰি দিম। কেলৈ এইটো এটা পদক্ষেপ, প্ৰথম পদক্ষেপ। ইয়াৰ পৰা গৈ তেওঁলোকে ৰাজ্য পৰ্যায়ত যাব, তাৰ পৰা গৈ ইণ্টাৰনেশ্যনেল পৰ্যায়ত যাব। এইটো এটা সৰু পদক্ষেপ। এইবাৰ এইটোৱে নতুন নহয়, এনেকুৱা আমি আৰু চলাই থাকিম।